Hello friends, welcome to my new video. আজি আমি অসমৰ ভূগোলৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। যদি মোৰ ভিডিওটো ভাল লাগে তেন্তে প্লিজ লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ মুঠ মাটিকালি কিমান? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 78438 স্কয়াৰ কিলোমিটাৰ। 78438 স্কয়াৰ কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 2 তলৰ কোনখন ভৌগোলিক ৰেখা অসমৰ মাজেৰে পাৰ হৈ যায়? তলৰ কোনখন ভৌগোলিক ৰেখা অসমৰ মাজেৰে পাৰ হৈ যায়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অসমৰ মাজেৰে কোনো এটা ৰেখা পাৰ হৈ নাযায়। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ওপৰৰ এটাও নহয়। প্ৰশ্ন নম্বৰ 3 অসমত কেইটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অসমত ৱৰ্ল্ড হেৰিটেজ সাইট কেইখন আছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 3টা। এতিয়া নতুনকৈ চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে গণ্য কৰা হৈছে। প্ৰশ্ন নম্বৰ 4 ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 2.39%। 2.39%। প্ৰশ্ন নম্বৰ 5 অসম ৰাজ্যৰ সীমা ভাৰতৰ কিমানখন ৰাজ্যৰ লগত আছে? অসমৰ সীমা ভাৰতৰ কেইখন ৰাজ্যৰ লগত আছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 7খন। অপশ্যন এ 7খন। প্ৰশ্ন নম্বৰ 6 অসমে আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কোনখন ৰাজ্যৰ লগত কৰিছে? অসমে আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কৰিছে অপশ্যন বি মেঘালয়ৰ লগত। মেঘালয়ৰ লগত আটাইতকৈ বেছি কৰিছে আৰু আটাইতকৈ কম ত্ৰিপুৰাৰ লগত কৰিছে। প্ৰশ্ন নম্বৰ 7 বৰাক উপত্যকাত কেইখন জিলা আছে? বৰাক উপত্যকাত অপশ্যন এ মাত্ৰ 3খন জিলা আছে। 8 নম্বৰ প্ৰশ্ন নাগালেণ্ডক কিমান চনত অসমৰ পৰা পৃথক কৰা হৈছিল? আগতে নাগালেণ্ড অসমৰে এটা অংশ আছিল, কিন্তু 1963 চনত অপশ্যন চি 1963 চনত নাগালেণ্ডক পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়। প্ৰশ্ন নম্বৰ 9 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 72.19%। 72.19%। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল অসমৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্বৰ জিলা কোনখন? অসমত সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা জিলাটো হ'ল অপশ্যন চি কামৰূপ মহানগৰ। ধন্যবাদ।